Students, আমি আগৰ ভিডিঅ'টোত ডিটাৰমিনেণ্ট চেপ্টাৰটোৰ মাইনৰ এণ্ড কোফেক্টৰৰ বিষয়ে পঢ়িলোঁ। আশা ৰাখিছোঁ তোমালোকে সেই বিষয় টপিকটো তোমালোকে ভাল ধৰণে বুজি পাইছা। আজি বিষয়টো লৈছোঁ এডজইণ্ট অফ এ মেট্ৰিক্স। প্ৰথমতে চাওঁ আহা এডজইণ্ট অফ এ মেট্ৰিক্সৰ ডেফিনেশ্যন। দ্য এডজইণ্ট অফ এ স্কুৱেৰ মেট্ৰিক্স A is defined as the transpose of the matrix capital Aij whose order is n by n, where Aij is the cofactor of the element. কি কৈছে ডেফিনেশ্যনটোত যে A এটা স্কুৱেৰ মেট্ৰিক্স আৰু স্কুৱেৰ মেট্ৰিক্সটোৰ অৰ্ডাৰ n by n। এতিয়া সেই স্কুৱেৰ মেট্ৰিক্সৰ ট্ৰেন্সপ'জ মেট্ৰিক্সটো কি হ'ব বুলি কৈছে কেপিটেল Aij। আৰু ইয়াত মন কৰা এই যেটো আমাৰ সিম্বল কেপিটেল Aij ইয়াৰ মিনিংটো কি কৈছে যে আমাৰ এই যেটো গিভেন স্কুৱেৰ মেট্ৰিক্স A ৰ যিবোৰ আমাৰ এলিমেন্ট আছে সেই এলিমেন্ট বিলাকৰ কোফেক্টৰটো মিনিং কৰিছে এই সিম্বলটোৱে। আৰু আমি তোমালোকে যেহেতু আমাৰ আগৰ ক্লাছটোত পাইছিলাই কোফেক্টৰৰ সিম্বলটো আমি কেপিটেল A দ্বাৰা আমি বুজাওঁ। ইয়াতো কি হৈছে যে আমি A মেট্ৰিক্সৰ ট্ৰেন্সপ'জৰ মেট্ৰিক্সটোত কোনবিলাক এলিমেন্ট থাকিব যে সেই গিভেন A মেট্ৰিক্সৰ এলিমেন্ট বিলাকৰ কোফেক্টৰ বিলাক। অৰ্থাৎ আমি সমুকে ক'বলৈ গ'লে এটা স্কুৱেৰ মেট্ৰিক্সৰ এলিমেন্ট বিলাকৰ সকলো এলিমেন্টৰ কোফেক্টৰৰ দ্বাৰা গঠিত যিটো আমি মেট্ৰিক্স পাম সেই মেট্ৰিক্সটোৰ ট্ৰেন্সপ'জ যদি লওঁ তেতিয়া আমি আমাৰ গিভেন মেট্ৰিক্সটোৰ এডজইণ্ট মেট্ৰিক্সটো পোৱা যাব। Then, adjoint of a matrix A is denoted by adjoint A. অৰ্থাৎ এটা মেট্ৰিক্সৰ আমি adjoint মেট্ৰিক্সটোৰ চিম্বলটো আমি এনেকে লিখিব পাৰোঁ। এতিয়া এটা এক্সাম্পল লোৱা, এক্সাম্পল এটা ল'লে আমাৰ এই ডেফিনেশ্যনটো বেছি ক্লিয়াৰ হ'ব। ছাপ'জ A এটা মেট্ৰিক্স লৈছোঁ, এটা স্কুৱেৰ মেট্ৰিক্স, আৰু সেই মেট্ৰিক্সটোৰ এলিমেণ্টবিলাক ধৰি ল'লোঁ মই A। আৰু এতিয়া এইটো এলিমেণ্ট আমাৰ প্ৰথম কলমৰ এলিমেণ্ট, গতিকে তাৰ চিম্বল A11। তেনেকৈ আমাৰ এইটো এলিমেণ্ট A12, এইটো এলিমেণ্ট আমাৰ A13। অৰ্থাৎ ৰ' আৰু কলমৰ স্থানৰ ভিত্তিতে আমি এলিমেণ্টটোৰ চিম্বল আমি দিয়া হৈছে। নেক্সট ছেকেণ্ড ৰ'টোৰ প্ৰথম এলিমেণ্টটোৰ চিম্বল হ'ব A21, অৰ্থাৎ ছেকেণ্ড ৰ' এণ্ড ফাৰ্ষ্ট কলম। দেন ছেকেণ্ড ৰ' ছেকেণ্ড কলম। দেন ছেকেণ্ড ৰ' থাৰ্ড কলম। নেক্সট থাৰ্ড ৰৰ এলিমেণ্টবিলাকৰ চিম্বল A31, A32 and last element is A33. This is the square matrix of order 3 that or 3 by 3. এতিয়া এই স্কুৱেৰ মেট্ৰিক্সটোৰ আমাৰ এডজইণ্ট লাগে। এতিয়া এডজইণ্টটো আমি কেনেকৈ পাম যে এই মেট্ৰিক্সটোৰ আমি কোফেক্টৰ এলিমেণ্টবিলাকৰ কোফেক্টৰটো আমি উলিয়াম। মন কৰা কোফেক্টৰৰ চিম্বল আছিলে আমাৰ কেপিটেল A, গতিকে আমাৰ প্ৰথম এলিমেণ্টৰ কোফেক্টৰ উলিয়ালে হ'ব তাৰ চিম্বল A11, দেন A12, A13, চিমিলাৰলি A21, A22, A23, দেন এট লাষ্ট A31, A32 and A33। এই মেট্ৰিক্সটো কি মেট্ৰিক্স হৈছে আমাৰ যিটো এই গিভেন স্কুৱেৰ মেট্ৰিক্স তাৰ প্ৰতিটো এলিমেণ্টৰ কোফেক্টৰৰ দ্বাৰা গঠিত আমাৰ এইটো মেট্ৰিক্স। এতিয়া আমি এই মেট্ৰিক্সটোৰ কি ল'ব লাগিব ট্ৰেন্সপ'জ। আৰু তোমালোকৰ মেট্ৰিক্সৰ চেপ্টাৰত যিহেতু আমি পাইছিলোঁ ট্ৰেন্সপ'জ, এটা মেট্ৰিক্সৰ ট্ৰেন্সপ'জৰ চিম্বল আমাৰ এনেকৈ বাৰ দিয়া হয় বা ওপৰত আমি P বুলি লিখা হয়। ই কি বুজাইছে যে এই কোফেক্টৰৰ দ্বাৰা গঠিত মেট্ৰিক্সটোৰ আমি ট্ৰেন্সপ'জ ল'ম। অৰ্থাৎ ট্ৰেন্সপ'জৰ মিনিং কি আছিলে যে ৰ' এণ্ড কুলম আৰ ইণ্টাৰচেঞ্জ উইথ ইটছ আদাৰ। ডেট মিনছ আমি ৰ' আৰু কুলমবিলাক সাল সলনি কৰিম। অৰ্থাৎ আমাৰ প্ৰথম ৰ'টো আমাৰ কুলমলৈ পৰিৱৰ্তন হ'ব। চ' এইটো হ'ল আমাৰ ফাৰ্ষ্ট ৰ' বিকমছ ফাৰ্ষ্ট কুলম। দেন চিমিলাৰলি ছেকেণ্ড ৰ' becomes second column. Then third row
third row become third column. This is the adjoint matrix of our given matrix. এইটোৱে হ'ল আমাৰ এইটো যেটো আমি a square matrix লৈছিলো a এটা সেই square matrix টো আমাৰ এইটো হ'ল adjoint matrix. এনেকৈ আমি এটা third order or square matrix or adjoint matrix টো আমি উলিয়াবগে পাৰো. এইটো এক্সাম্পল টো মই দেখাইছিলো তোমালোকৰ এটা অৰ্ডাৰ 3 থাৰ্ড অৰ্ডাৰ মেট্ৰিক্সৰ মই এডজইন্ট টো উলিয়াই দেখালো. সিমিলাৰলি আমি এটা সেকেন্ড অৰ্ডাৰ মেট্ৰিক্স যদি লওঁ সাপোজ এ এটা স্কয়াৰ মেট্ৰিক্স ললো symbol is a11 a12 a21 a22. This is a square matrix of order 2. এতিয়া আমি a square matrix টোৰ আমি adjoint লব লাগে. So adjoint of a. এতিয়া মন কৰা আমি এই সেকেন্ড অৰ্ডাৰ matrix টোৰ adjoint টো আমি কেনেকৈ পাম? সেকেন্ড অৰ্ডাৰ matrixৰ adjoint matrix টো পাবলে অতি সহজ. ইয়াত আমি কোফেক্টৰৰ সহায় নুলিওৱাকো আমি adjoint matrix টো উলিয়াব পাৰো. কেনেকৈ উলিয়াব পাৰো মন কৰা এই দুটা এলিমেন্ট অৰ্থাৎ আমাৰ a11 আৰু a22 এলিমেন্ট এই দুইটা এলিমেন্ট আমি কি কৰিম ইন্টাৰচেঞ্জ কৰিম অৰ্থাৎ ইন্টাৰচেঞ্জ কৰিলে কি হ'ব a22 এলিমেন্টটো ইয়াৰ পজিশনলৈ যাব আৰু a11 এলিমেন্টটো a22 পজিশনলৈ আহিব এইটো তাৰ পাছত আহিলে আমাৰ বাকি এই দুটা এলিমেন্ট থাকিলে এই দুটা এলিমেন্টন আমি কি কৰিম চেঞ্জ দা সাইন অৰ্থাৎ দুইটা এলিমেন্টৰে আমি সাইনটো চেঞ্জ কৰিম দ্যাট মিন্স কি হ'ব এন a12 এইটো এলিমেন্টৰ সাইন পজিটিভ কিন্তু আমাৰ এডজইন্ট উলিয়াওতে কি হ'ব ইয়াৰ নেগেটিভ হৈ যাব সিমিলাৰলি a21 এলিমেন্টৰ সাইন পজিটিভ then it becomes negative. এইটোৱে হ'ল আমাৰ এই সেকেন্ড অৰ্ডাৰ মেট্ৰিক্স টোৰ এডজইন্ট মেট্ৰিক্স একেবাৰে সিম্পল আমি কি কৰিলো যে এই দুটা এলিমেন্ট আৰু মন কৰিবা কোন দুটা এলিমেন্টন আমি ইন্টাৰচেঞ্জ আৰু সাইনটো আমি চেঞ্জ কৰিছো সেই কথাটো তোমালোকে লক্ষ্য কৰিবা আমি ইন্টাৰচেঞ্জ কোন দুটা এলিমেন্টত কৰিছো প্ৰথম a11 আৰু a22 এই দুটা এলিমেন্ট আমি ইন্টাৰচেঞ্জ কৰিছো অৰ্থাৎ দুইটা ইটো হিটোৰ স্থান হালহলনি কৰা হৈছে আৰু একেবাৰে শেষত বাকি দুটা এলিমেন্টৰ আমি কি কৰিছো সাইনটো আমি চেঞ্জ কৰিছো এটা এক্সাম্পল ললে আৰু ক্লিয়াৰ হ'ব এটা স্কয়াৰ মেট্ৰিক্স ললো সেকেন্ড অৰ্ডাৰৰ 2 -1 1 4 এই মেট্ৰিক্সটো আমি এডজইন্ট উলিয়াবগে লাগে কেনেকৈ উলিয়াম এতিয়া আমি আমাৰ এই কথাটো আমি এতিয়া এপ্লাই কৰিম কি হ'ব আমাৰ এপ্লাই কৰিলে প্ৰথম আমি কোন দুটা ইন্টাৰচেঞ্জ কৰিম এই দুটা ইন্টাৰচেঞ্জ কৰিব লাগে কৈছিলে গতিকে আমাৰ ইয়াত 2 আৰু 4 টো আমি ইন্টাৰচেঞ্জ কৰিব লাগে সো ইন্টাৰচেঞ্জ কৰি লন 4 টো আমাৰ প্ৰথম ফাৰ্স্ট পজিশনলৈ গ'ল আৰু 2 টোৱে 4 ৰ স্থান ললে তাৰ পাছত আমি কি কৰিব লাগিব এই দুটা এলিমেন্টৰ সাইনটো চেঞ্জ কৰিব লাগে গতিকে -1 or sign change that means it is negative so it becomes positive that means +1 then 1 this one is positive element so etu sign change korile hobo amar -1 এইটোৱে হ'ল আমাৰ এই given matrix টোৰ adjoint matrix অৰ্থাৎ আমি কি দেখিলো যে সেকেন্ড অৰ্ডাৰ matrix এটাৰ adjoint টো পাবলে আমি কোফেক্টৰ এলিমেন্টৰ আমি সহায় লোৱা নাই এটো এটা সিম্পল আমাক ইজিয়েষ্ট মেথড এটা আমাৰ দিছে বুকত কিন্তু থাৰ্ড অৰ্ডাৰ মেট্ৰিক্সৰ আমি এডজইন্ট উলিয়াবলে আমি প্ৰথমতেই মেট্ৰিক্সটোৰ গুটেইকিটা এলিমেন্টৰ আমি কোফেক্টৰখিনি উলিয়াবই লাগিব উলিয়াই যেটো মেট্ৰিক্স গঠন হ'ব সেই মেট্ৰিক্সটোৰ আমি ট্ৰান্সপোজ ললেহে আমি আমাৰ এডজইন্ট মেট্ৰিক্সটো পোৱা যাব এইটোৱে আছিল আমাৰ এটা মেট্ৰিক্সৰ এডজইন্টৰ ডেফিনেশ্যনটো আৰু ইয়াত আমি এটা থাৰ্ড অৰ্ডাৰ আৰু এটা সেকেন্ড অৰ্ডাৰ মেট্ৰিক্স আমি কেনেকৈ এডজইন্ট আমি উলিয়াব পাৰো সেই বিষয়ে আমি পঢ়িলো তাৰ পিছতে
আৰু এটা তোমালোকৰ টেক্সট বুকত থিওৰেম এটা দিছে আৰু এই থিওৰেমটো কিছুমান প্ৰব্লেমত আমাৰ ইউজ হয় কি কৈছে থিওৰেমটো যে ইফ এ বি এনি গিভেন স্কুৱেৰ মেট্ৰিক্স অফ অৰ্ডাৰ এন এ এটা আমাৰ এন অৰ্ডাৰৰ স্কুৱেৰ মেট্ৰিক্স তেতিয়াহ'লে কি হয় বুলি কৈছে মেট্ৰিক্স এ মাল্টিপ্লাইড উইথ এডজইণ্ট এ ইজ ইকুৱেল উইথ এডজইণ্ট মেট্ৰিক্স এ মাল্টিপ্লাইড উইথ গিভেন মেট্ৰিক্স আৰু সেই দুইটা ভেলু ইকুৱেল কাৰ লগত হৈছে ডিটাৰমিনেণ্ট অফ এ মাল্টিপ্লাইড উইথ আই মিনছ আইডেণ্টিটি মেট্ৰিক্স অৰ্থাৎ আমাৰ এই তিনিওটা মেট্ৰিক্সৰ ভেলুটো কি হ'ব বুলি কৈছে ইকুৱেল হ'ব বুলি কৈছে আৰু সেইটো কেতিয়া হ'ব অনলি ইন কেছ অফ স্কুৱেৰ মেট্ৰিক্স স্কুৱেৰ মেট্ৰিক্স মিনছ আমাৰ ৰ'জ এণ্ড কুলমৰ সংখ্যা ইকুৱেল ইয়াত তোমালোকে এই থিওৰেমটো এপ্লাই হোৱা কিছুমান প্ৰব্লেম পাবা আমাৰ এক্সাৰচাইজটো নেক্সট আৰু দুটা আমাৰ ডেফিনেশ্যন দিছে ফাৰ্ষ্ট ওৱান ইজ ছিংগুলাৰ মেট্ৰিক্স এ স্কুৱেৰ মেট্ৰিক্স এ ইজ ছেইড টু বি ছিংগুলাৰ মেট্ৰিক্স ইফ ডিটাৰমিনেণ্ট অফ এ ইকুৱেল টু 0 এতিয়ালৈকে আমি যিখিনি পঢ়ি আহিছোঁ তোমালোকে এটা কথা মন কৰিছা আমাৰ গোটেইখিনি মেট্ৰিক্স স্কুৱেৰ মেট্ৰিক্সৰ লগত জড়িত অৰ্থাৎ আমাৰ হোল ডিটাৰমিনেণ্ট চেপ্টাৰটোৱেই আমাৰ ডিটাৰমিনেণ্ট স্কুৱেৰ মেট্ৰিক্সৰ লগতে আমাৰ জড়িত হৈ আছে এতিয়া আমাৰ এই ছিংগুলাৰ মেট্ৰিক্সত কি কৈছে যে এটা স্কুৱেৰ মেট্ৰিক্স ছিংগুলাৰ বুলি ক'ব কেতিয়া ক'ব যদিহে সেই গিভেন মেট্ৰিক্সটোৰ ডিটাৰমিনেণ্টৰ ভেলুটো 0 হ'ব লাগিব তেতিয়াহে মেট্ৰিক্সটো আমাৰ ছিংগুলাৰ মেট্ৰিক্স বুলি ক'ব পাৰিম নেক্সট নন ছিংগুলাৰ মেট্ৰিক্স এইটো আমাৰ অপজিট হ'ব ছিংগুলাৰৰ অৰ্থাৎ এটা স্কুৱেৰ মেট্ৰিক্স এইটো আমাৰ নন ছিংগুলাৰ হ'ব কেতিয়া হ'ব ডিটাৰমিনেণ্ট অফ এ ইজ নট ইকুৱেল টু 0 চিম্পল তোমালোকৰ মনত ৰাখিবলৈ একেবাৰে সহজ ছিংগুলাৰ মেট্ৰিক্সত আমাৰ ডিটাৰমিনেণ্টৰ ভেলুটো 0 হয় আৰু নন ছিংগুলাৰ মেট্ৰিক্স হ'বলৈ হ'লে মেট্ৰিক্সটোৰ ডিটাৰমিনেণ্টৰ ভেলুটো 0 ইকুৱেল নহয় এতিয়া আমাৰ নন ছিংগুলাৰ মেট্ৰিক্সৰ ওপৰত এটা ৰিজাল্ট এটা দিছে কি দিছে যে এ ইজ এ নন ছিংগুলাৰ মেট্ৰিক্স অফ অৰ্ডাৰ এন অৰ্থাৎ এ এটা নন ছিংগুলাৰ মেট্ৰিক্স আৰু তাৰ অৰ্ডাৰ এন তেতিয়াহ'লে কি হ'ব বুলি কৈছে যে এডজইণ্ট অফ এ মেট্ৰিক্সটোৰ ডিটাৰমিনেণ্টৰ ভেলুটো ইজ ইকুৱেল উইথ ডিটাৰমিনেণ্ট অফ এ পাৱাৰ ইজ n-1 এই ৰিজাল্টটো ইম্পৰ্টেণ্ট ৰিজাল্ট এই ৰিজাল্টটোৰ ওপৰত বেছ কৰি তোমালোকৰ ফাইনেল এক্সামতো আহে 1 মাৰ্কৰ কুৱেশ্যন এটা আহে ইয়াত পাবা মই দিছোঁ তোমালোকৰ এই ৰিজাল্টটো ইউজ হোৱাকৈ এটা কুৱেশ্যন এতিয়া ইজ নন ছিংগুলাৰ বা নন ছিংগুলাৰ মেট্ৰিক্স আৰু যিটো আমি এই ৰিজাল্টটো পালোঁ সেই ৰিজাল্টৰ ওপৰতে কেইটামান কুৱেশ্যন লৈছোঁ চ' ফাৰ্ষ্ট কুৱেশ্যন ইজ ইফ এ ইজ এ মেট্ৰিক্স এটা মেট্ৰিক্স দি থোৱা আছে ইজ ছিংগুলাৰ মেট্ৰিক্স এই মেট্ৰিক্সটো আমাক ছিংগুলাৰ মেট্ৰিক্স বুলি আমাক কৈ দিছে ফাইণ্ড দ্য ভেলু অফ এক্স আমি এক্সৰ ভেলু উলিয়াব লাগে চ' আমি ছিংগুলাৰ মেট্ৰিক্সৰ ডেফিনেশ্যনটো আমি ইয়াত এপ্লাই কৰিম ইয়াত আমাৰ গিভেন এ ইজ ছিংগুলাৰ মেট্ৰিক্স ডেট মিনছ আমাৰ ছিংগুলাৰ মেট্ৰিক্স কেতিয়া হ'ব when determinant of A equal to 0 অৰ্থাৎ এই মেট্ৰিক্সটো ডিটাৰমিনেণ্টৰ ভেলু কি হ'ব লাগিব 0 তেতিয়াহে মেট্ৰিক্সটো ছিংগুলাৰ হ'ব আৰু এইটো আমাক ছিংগুলাৰ মেট্ৰিক্স বুলি আমাক কৈ থোৱা আছে চ' আমি ডিটাৰমিনেণ্টৰ ভেলু ইকুৱেল টু 0 লিখিলোঁ এতিয়া আমি মেট্ৰিক্সটোৰ ডিটাৰমিনেণ্ট ল'ম 3 - 2x x + 1 2 then 4 ইয়াৰ ভেলুটো আমাৰ ইকুৱেল টু 0 হ'ব এতিয়া আমি ইয়াত ক্যালকুলেট কৰোঁ কি হ'ব এটো আমাৰ সেকেন্ড অৰ্ডাৰৰ ডিটাৰমিনেন্ট সো এটো আমাৰ এক্সপান্ড কৰিলে কি হ'ব প্ৰথম আমি কোন দুটা মাল্টিপ্লাই কৰোঁ এই দুটা এলিমেন্ট আমি মাল্টিপ্লাই কৰোঁ সো 4 * 3 - 2x then minus now multiplied with this element that means 2 * x + 1 is equal 0 now open this 4 × 3 = 12 minus 4 × 2 = 8x minus 2x minus 2 equal 0. Now, minus 8x minus 2x, a part to the mark kiman hobo
minus 12x equal 12 to এফালে দিলে 12 ইয়াত আমাৰ ক্যালকুলেট কৰিলৰ কিমান হ'ব মাইনাস মাইনাস ক্যান্সেল আউট সো x equal to আমি পালো 1 that means x equal to 1 or কাৰণে আমাৰ এই ম্যাট্ৰিক্সটো সিঙ্গুলাৰ ম্যাট্ৰিক্স হ'ব অৰ্থাৎ ম্যাট্ৰিক্সটোৰ ডিটাৰমিনেন্টৰ ভ্যালু কি হ'ব আমাৰ 0 হ'ব এতিয়া আৰু এটা কোৱেশ্চন লৈছো আমি let A be a non-singular square matrix of order 3 by 3 অৰ্থাৎ square matrix টোৰ order 3 by 3 লগতে আৰু কি কৈছে যে A is non-singular non-singular means determinant is not equal to 0 now find this এতিয়া এটা ৰিজাল্ট পাইছিলা তোমালোকে এই ৰিজাল্টটো মন কৰা a determinant or value to ki hobo determinant of a power is n minus 1 n means 1 n means order of the given matrix so now in our question n means order of the matrix is what 3 by 3 simple that means third order or a matrix itia we know that determinant of adjoint term A equal with determinant term A, its power is n minus 1. Now, n means order is what? 3. So, power is 3 minus 1. Then, power, so, ami ki ma palu? Adjoint term A, determinant term value to ami kiman palu? Determinant term A, power is 2. A to ami, hey result to ami, এপ্লাই কৰি আমাৰ এই কোৱেশ্চনটো আমি কৰিব পাৰিলো এনেকুৱা ধৰণৰ 1 মাৰ্কৰ কোৱেশ্চন তোমালোকক দিব পাৰে যেনেকৈ আমাৰ এটো আমাৰ সিঙ্গুলাৰ ম্যাট্ৰিক্সৰ ওপৰত আমাৰ এই কোৱেশ্চনটো দিলে নেক্সট তোমালোকৰ আৰু এটা টপিক দিছে সিঙ্গুলাৰ ম্যাট্ৰিক্স বা নন সিঙ্গুলাৰ ওপৰত বেস কৰি টপিক ইজ ইনভাৰ্টিবল ম্যাট্ৰিক্স তোমালোকৰ নামটো দেখিয়ে মনলৈ আহিছে সাগে আমি আমাৰ যেটো থাৰ্ড চেপ্টাৰ ম্যাট্ৰিক্সত আমি ইনভাৰ্টিবল ম্যাট্ৰিক্সৰ বিষয়ে পঢ়িছিলো অৰ্থাৎ ইনভাৰ্টিবল ম্যাট্ৰিক্সত আমি কি পাইছিলো যে এটা ম্যাট্ৰিক্স আৰু হে ম্যাট্ৰিক্সটো ইনভাৰ্টিবল ক'ব কেতিয়া ক'ব যদি হে ম্যাট্ৰিক্সটোৰ ইনভাৰ্সটো এক্সিষ্ট কৰে অৰ্থাৎ সাপোজ এ এটা ম্যাট্ৰিক্স আছে হে ম্যাট্ৰিক্সটোৰ ধৰি ললো তাৰ ইনভাৰ্সটো B বুলি ইনভাৰ্স ম্যাট্ৰিক্সটো আমি B বুলি ধৰি ললো এতিয়া B টো A ৰ ইনভাৰ্স বুলি কোৱা হ'ব আৰু যদি হি B ম্যাট্ৰিক্সটো A ৰ ইনভাৰ্স হয় তেতিয়া হলে আমি ক'ব পাৰিম যে A ম্যাট্ৰিক্সটো আৰু তাৰ ইনভাৰ্সৰ মাল্টিপ্লিকেশনৰ ৰিজাল্টটো আমি কি পাওঁ এটা আইডেন্টিটি ম্যাট্ৰিক্স পাওঁ আৰু আমি হেই ইনভাৰ্স ম্যাট্ৰিক্সটো আমি কেনেকৈ কৰিছিলো আমাৰ 3 নম্বৰ চেপ্টাৰটো যে আমি ৰো ট্ৰান্সফৰমেশন অৰ্থাৎ বা কুলম ট্ৰান্সফৰমেশন অৰ্থাৎ ৰো বা কুলমত আমি হাল হলনি কৰি এটা গিভেন ম্যাট্ৰিক্সৰ ইনভাৰ্সটো আমি উলিয়াইছিলো কিন্তু ইয়াত যেটো আমি টপিকটো পাইছো ডিটাৰমিনেন্ট চেপ্টাৰটোত ইয়াত আমি এটা গিভেন ম্যাট্ৰিক্সৰ ইনভাৰ্সটো আমি এডজইন্ট ম্যাট্ৰিক্সৰ সহায়ত আমি উলিয়াম কি কৈছে সোৱা যে ডেফিনেশনটোত a square matrix A is invertible that means inverse of matrix A is exist কি কৈছে যে এটা স্কয়াৰ ম্যাট্ৰিক্স ইনভাৰ্টিবল হ'ব অৰ্থাৎ ম্যাট্ৰিক্সটোৰ ইনভাৰ্সটো এক্সিষ্ট কৰিব when if and only if কেতিয়া কৰিব A is non singular matrix তাৰ মানে এটা নন সিঙ্গুলাৰ ম্যাট্ৰিক্সৰ হে আমি ইনভাৰ্স ম্যাট্ৰিক্সটো পাব পাৰিম নন সিঙ্গুলাৰ means what আমি পাই আহিছো ডেফিনেশনত নন সিঙ্গুলাৰ means determinant of A not equal to 0 অৰ্থাৎ এটা স্কয়াৰ ম্যাট্ৰিক্সৰ আমি ইনভাৰ্সটো পাবলৈ আমি সদায় প্ৰথমতে কি চেক কৰিব লাগিব যে ম্যাট্ৰিক্সটো নন সিঙ্গুলাৰ ম্যাট্ৰিক্স হয় নে নহয় অৰ্থাৎ আমি ডিটাৰমিনেন্টৰ ভ্যালুটো আমি কি পাওঁ not equal to 0 হলে হি নন সিঙ্গুলাৰ হ'ব অৰ্থাৎ আমি হে ম্যাট্ৰিক্সটোৰ ইনভাৰ্সটো আমি ক্যালকুলেট কৰিব পাৰিম যদি তোমালোকৰ ডিটাৰমিনেন্টৰ ভ্যালুটো 0 হৈ যায় that means আমি হে গিভেন ম্যাট্ৰিক্সটোৰ ইনভাৰ্স ম্যাট্ৰিক্সটো আমি এক্সিষ্ট নকৰে অৰ্থাৎ আমি উলিয়াব নোৱাৰো এতিয়া আমি হে
ইনভাৰ্সটো আমি কেনেকৈ উলিয়াম এডজইণ্ট মেট্ৰিক্সৰ সহায়ত মন কৰা এটা দিছে ৰুল এটা এ ইনভাৰ্স মিন্স এ স্কুৱাৰ মেট্ৰিক্সটোৰ ইনভাৰ্স আৰু এইটো তোমালোকে পাই আহিছা যে ইনভাৰ্স মেট্ৰিক্সটোৰ আমি চিম্বল এনেকৈ লিখা হয় মেট্ৰিক্সটোৰ নামটোৰ ওপৰত আমি -1 কেনেকৈ পাওঁ 1 divided by determinant of A multiplied with adjoint of the given matrix অৰ্থাৎ আমি কি কৰিব লাগিব যে ইনভাৰ্স মেট্ৰিক্সটো পাবলৈ আমি সদায় প্ৰথমতে মেট্ৰিক্সটো নন সিঙ্গুলাৰ হয় নে নহয় চেক কৰিম যদি নন সিঙ্গুলাৰ হয় তেতিয়া আমি কি উলিয়াব লাগিব ডিটাৰমিনেন্টৰ এডজইণ্ট মেট্ৰিক্সটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব তাৰ পিছতহে আমি এইখিনি ক্যালকুলেট কৰি ইনভাৰ্স মেট্ৰিক্সটো পাব পাৰিম এতিয়া আৰু এটা কোৱেশ্চন এটা লৈছো মই এই কোৱেশ্চনটো ইনভাৰ্টিবল মেট্ৰিক্সৰ ওপৰতে বা আমাৰ সিঙ্গুলাৰ বা নন সিঙ্গুলাৰ ওপৰত জড়িত কাৰণ আমি ইনভাৰ্টিবল মেট্ৰিক্সটো আমি নন সিঙ্গুলাৰ মেট্ৰিক্সৰ লগত জড়িত কৰি আমাক ডেফিনেশ্যনটো দিছে গতিকে সেই কোৱেশ্চনটো তোমালোকে মন কৰাচোন কোৱেশ্চনটো কৈছে ফৰ হোৱাট ভ্যালু অফ k দ্য মেট্ৰিক্স দিছ মেট্ৰিক্স ইজ নট ইনভাৰ্টিবল কি কৈছে যে k কি ভ্যালুৰ কাৰণে এই মেট্ৰিক্সটো ইনভাৰ্টিবল নহয় বুলি কৈছে ইনভাৰ্টিবল নহয় মিন্স ইটস ইনভাৰ্স ইজ ডজ নট এক্সিষ্ট দ্যাট মিন্স এই মেট্ৰিক্সটোৰ আমি ইনভাৰ্স মেট্ৰিক্সটো আমি উলিয়াব নোৱাৰো নাপাওঁই নট ইনভাৰ্টিবল ক'লে এতিয়া মন কৰা মেট্ৰিক্সটো ইনভাৰ্টিবল হ'লে কি হ'ব মেট্ৰিক্সটো নন সিঙ্গুলাৰ হ'ব এতিয়া মেট্ৰিক্সটোৰ নট ইনভাৰ্টিবল ক'লে নট ইনভাৰ্টিবল মিন্স মেট্ৰিক্সটো কি হ'ব হি সিঙ্গুলাৰ মেট্ৰিক্স হ'ব অৰ্থাৎ সিঙ্গুলাৰ মেট্ৰিক্স হোৱাৰ লগে লগে কি হ'ব হি ডিটাৰমিনেন্টৰ ভ্যালুটো আমাৰ ইকুৱেল টু 0 হ'ব এই কথাটো মন কৰা তোমালোকে মই ইয়াত আৰু এটা কোৱেশ্চন দিছিলো এনেকুৱা k ৰ ভ্যালু বা x ৰ ভ্যালু অৰ্থাৎ আননোন কোৱান্টিটিৰ ভ্যালু ওলোৱা এটো কোৱেশ্চন চাব পাৰা তোমালোকে যেটো ফাৰ্স্ট কোৱেশ্চন দিছিলো এটো মেট্ৰিক্সটো সিঙ্গুলাৰ বুলি ডাইৰেক্ট কৈ দিছিলে ডাইৰেক্ট সিঙ্গুলাৰ বুলি কোৱাৰ লগে লগে তোমালোকে কি কৰিলা ডিটাৰমিনেন্টৰ ভ্যালুটো 0 লিখিলা এতিয়া আমি ইনভাৰ্টিবল মেট্ৰিক্স পঢ়াৰ লগে লগে ইয়াত এই কোৱেশ্চনটোত কি বুলি কৈলে ইনভাৰ্টিবল নট ইনভাৰ্টিবল ক'লে আৰু নট ইনভাৰ্টিবল হোৱাৰ লগে লগে কি হ'ল হি সিঙ্গুলাৰ হ'ল অৰ্থাৎ ইনভাৰ্টিবল হ'লে হি নন সিঙ্গুলাৰ হয় ইয়াত আমাৰ কোৱেশ্চনটো দিলে নট ইনভাৰ্টিবল দ্যাট মিন্স আমি এই নট ইনভাৰ্টিবল এই ওয়াৰ্ডটোৰ পৰা আমি কি গম পালো গিভেন মেট্ৰিক্স ইজ সিঙ্গুলাৰ সো আমি স্টাৰ্ট কৰো given the matrix is not invertible that means matrix to not invertible তাৰ মানে আমি কি লিখিব পাৰো that means matrix is সিঙ্গুলাৰ আৰু সিঙ্গুলাৰ হোৱাৰ লগে লগে ডিটাৰমিনেন্টৰ ভ্যালুটো অৰ্থাৎ 2 - k মেট্ৰিক্সটোৰ ডিটাৰমিনেন্টৰ ভ্যালুটো কি হ'ব ইকুৱেল টু 0 এতিয়া আমি এখিনি ক্যালকুলেট কৰিলে k ৰ ভ্যালু পাম সো ক্যালকুলেট কৰো এই দুটা মাল্টিপ্লাই কৰিলো 2 - k -3 * -5 ইকুৱেল টু 0 2 - k -7 से प्लस 15 equal to 0 now minus k এটোটা ক্যালকুলেট কৰিলন 17 minus 17 so k value is plus 17 এটো পালো আমি k value এনেকৈ আমি কোৱেশ্চন বিলাক কৰিব পাৰো আৰু কোৱেশ্চন বিলাক মন কৰিবা তোমালোকৰ ইনভাৰ্টিবল নন ইনভাৰ্টিবল বা সিঙ্গুলাৰ ইয়াৰ ওপৰতে বেস কৰি দিব আৰু সেই কাৰণে কনফিউজন নহবা সিঙ্গুলাৰ কেতিয়া হয় নন সিঙ্গুলাৰ কেতিয়া হয় বা যদি এটা মেট্ৰিক্স ইনভাৰ্টিবল হলে হি কি হ'ব অৰ্থাৎ সিঙ্গুলাৰ মেট্ৰিক্স হ'ব নে নন সিঙ্গুলাৰ হ'ব এই কথাখিনি তোমালোকে কনফিউজন নকৰিবা ভালকে মনত ৰাখিবা গতিকে এই ভিডিওটো তোমালোকে ভাল ধৰণে বুজি পাইছা বুলি মই আশা ৰাখিলো যদি কিবা প্ৰবলেম হয় তোমালোকে কমেন্ট বক্সত কমেন্ট কৰিব পাৰা